নগাঁৱৰ কামপুৰত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। বন্যহস্তীৰ উপদ্ৰৱৰ ফলত ভয় শংকাৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে ৰাইজে। কামপুৰৰ নৈপাম বেঙেনা আতি পথাৰত আশ্ৰয় লৈ থকা হাতীৰ জাকটোৱে ভাঙি লণ্ডভণ্ড কৰিছে বহু লোকৰ বাসগৃহ। ভঁৰালৰ ধান খাই নষ্ট কৰাৰ লগতে খেতিপথাৰতো অনিষ্ট সাধন কৰিছে হাতীৰ জাকটোৱে। হাতীৰ জাকটোক খেদি পঠিওৱাত ব্যৰ্থ হৈছে বন বিভাগ। চাওক, আজি দুদিনে হ'ল বন বিভাগে কোনো হাতীজাকৰ সুৰক্ষা লোৱা নাই। পাহাৰত হাতীজাকে খাই বৈ জীয়াই আছিল, কিন্তু আমাৰ থলত কিন্তু একো নাই হাতীয়ে খাবলৈ। গতিকে এই হাতীজাক যদি গাঁৱলৈ সোমাই যায়, আমাৰ ৰাইজক ক্ষতিগ্ৰস্ত কৰিব। এতিয়া কাৰণ কঁঠালৰ ছিজন বা কাৰোবাৰ ঘৰত ধান আছে, ধান যদি খাই দিয়ে, গতিকে মানুহৰ বহুত ভয় লাগিছে। ৰাতি আজি যোৱা ৰাতি ভয় খাইছে, আজিও ভয় খাব। গতিকে চৰকাৰক মই অনুৰোধ কৰিছোঁ, বন বিভাগে যাতে হাতীজাকৰ সুৰক্ষা লৈ আমাৰ ৰাইজৰ মৰম চেনেহ বুজি পাই আমি বহুত ভয় খাই আছোঁ। আমাৰ ৰাতিপুৱা মানুহবিলাক বা সন্ধিয়া গাঁৱত ঘূৰে, বাহিৰলৈতো পথাৰলৈ নাহে, গাঁৱৰ মাজতো হাতী সোমাই যদি আমাৰ মানুহ অনিষ্ট কৰে। যোৱা বছৰ তেনেকৈ এজনী মানুহ মাৰিছে। গতিকে আমাৰ এইটো আমি ৰাইজক অনুৰোধ কৰিছোঁ, মই ৰাইজৰ হৈ বা চৰকাৰক অনুৰোধ কৰিছোঁ যেন আমাৰ হাতীজাক সুৰক্ষা কৰি তেখেতলোকে পাহাৰলৈ লৈ যায়।